এয়া দেখুৱাইছো আমি মুকেশ আম্বানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী অসমত পদাৰ্পণ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক আদৰি লৈছে আৰু এয়া দেখিব পোৱা গৈছে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী এডভান্টেজ আসাম 2 তেখেতৰ অংশগ্ৰহণ আৰু বিশেষত উদ্যোগপতিগৰাকীৰ অসমত মাটিত উপস্থিত হৈছেহি আৰু তেখেতৰ বিশেষভাৱে উপস্থিতিয়ে বিশেষভাৱে উদ্যোগ আগবঢ়াই লৈ যাব উদ্যোগ খণ্ডৰ ক্ষেত্ৰত বিশেষভাৱে যে প্ৰভাৱিত কৰিব সেই কথা এক প্ৰকাৰ নিশ্চিত এয়া দেখিব পোৱা গৈছে তেখেতৰ বিশেষ বাহনখনত তেখেতক এই মুহূৰ্তত উঠোৱা হৈছে আৰু তেখেতে পোনে পোনে যাত্ৰা কৰিব খানাপাৰা অভিমুখে বৰজাৰ বিমানবন্দৰত 9 বজাত উপস্থিত হৈছিল তেখেতৰ বিশেষ বিমান আৰু সেই বিশেষ বিমানখন উপস্থিত হোৱাৰ পিছত তেখেতক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক উষ্ম আদৰণি জনাইছে আৰু আদৰণি জনাই তেখেতৰ সেই বিশেষ বাহনখনৰ জৰিয়তে খানাপাৰা অভিমুখে ৰাওনা হৈছে দেখিব পোৱা গৈছে আমি দেখুৱাইছো ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী বিশিষ্ট দেশৰ উদ্যোগপতি আৰু তেখেতক এই মুহূৰ্তত আদৰি লৈ যোৱা হৈছে উষ্ম আদৰণি জনাইছিল বৰজাৰ বিমানবন্দৰত আৰু বৰজাৰ বিমানবন্দৰত উষ্ম আদৰণি জনাই এইদৰে তেখেতক লৈ যোৱা হৈছে দেখিব পোৱা গৈছে তেখেতৰ বিশেষ নিৰাপত্তাৰক্ষীৰ মাজৰে তেখেতক আগবাঢ়িছে দেখুৱাইছো আমি পোনপটীয়া সম্প্ৰচাৰত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী বৰজাৰ বিমানবন্দৰৰ পৰা তেখেতৰ বাহন ৰাওনা হৈছে এই মুহূৰ্তত খানাপাৰা অভিমুখে আৰু খানাপাৰাত তেখেতৰ এডভান্টেজ 2.0 যি এই কাৰ্যসূচী এডভান্টেজ আসামৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কাৰ্যসূচীত অংশ ল'ব আৰু এক বিশেষ নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে তেখেতে এই মুহূৰ্তত খানাপাৰা অভিমুখে আগবাঢ়িছে গতিকে আমি পৰিৱেশ দেখুৱাইছো সামগ্ৰিক যোৱাকালিৰ ভাগৰ পৰাই এক উত্তপ্তময় পৰিৱেশে বিৰাজ কৰিছিল আৰু সেই বিৰাজ কৰা পৰিৱেশৰ মাজত এই মুহূৰ্তত যদি আমি চাওঁ যে তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীক এইদৰে আদৰে সাদৰে তেখেতক লৈ যোৱা হৈছে বৰজাৰ বিমানবন্দৰৰ পৰা তেখেতক পোনে পোনে খানাপাৰা অভিমুখে আৰু খানাপাৰাত তেখেতৰ এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গতিকে স্বাভাৱিকতে এই মুহূৰ্তত ৰাজ্যখনৰ উদ্যোগ খণ্ডৰ নিয়োগ খণ্ডৰ কাৰণে এটা ভাল খবৰ আৰু এটা নতুন দিগন্তৰ বাট যেন মুকলি হ'ব এই কথাও এক প্ৰকাৰ নিশ্চিত কৰিব পাৰি এই ছবিখনৰ জৰিয়তে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ